নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এখনি গুৰুত্বপূৰ্ণ পত্ৰ যোৱা 4 জুলাই 2024 তাৰিখে সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ আহিছে আৰু যাৰ বিষয়বস্তুত উল্লেখ কৰিছে শিক্ষকৰ ফটোগ্ৰাফ ডিছপ্লে কৰা সংক্ৰান্তত। আৰু ইয়াৰ ভিতৰতে উল্লেখ কৰিছে যে 2023-24 ডাইচত এটি তালিকা দি দিছে, যোনটো তালিকাত থকা বিদ্যালয়সমূহক 2023-24 ডাইচ মতে তেওঁলোকৰ বিদ্যালয়ত শিক্ষকৰ ফটোগ্ৰাফসমূহ ডিছপ্লে কৰা হোৱা নাই। আৰু তেনে বিদ্যালয়সমূহক 10 আগষ্ট 2024 তাৰিখৰ ভিতৰত শিক্ষকৰ ফটোগ্ৰাফ বিদ্যালয়ৰ এটি প্ৰমিনেণ্ট প্লেচত ডিছপ্লে কৰিবৰ কাৰণে নিৰ্দেশনাটি উল্লেখ কৰিছে। আৰু লগতে এইটো উল্লেখ কৰিছে যে 10 আগষ্টৰ ভিতৰত এই বিদ্যালয়সমূহে নিজৰ শিক্ষকসকলৰ ফটোগ্ৰাফ ডিছপ্লে কৰাৰ পাছত যি আমাৰ ইউডাইচ প্লাছ 2024-25 কাম বৰ্তমানে চলি আছে তাৰ স্কুল প্ৰফাইল এডিটৰ সময়ত যাতে তেওঁলোকৰ যে ডিছপ্লে কৰা হ'ল এই কথাটো যাতে ইউডাইচ প্লাছ 2024-25 তেওঁলোকে ৰিফ্লেক্ট কৰে, অৰ্থাৎ তাত যাতে উল্লেখ কৰে। আৰু তাৰ লগত এটি গুৰুত্বপূৰ্ণ কথা আদেতিত উল্লেখ কৰিছে যে এই কামখিনি ডিছপ্লে নকৰা বিদ্যালয়খিনিয়ে ডিছপ্লে কৰিব, কিন্তু ডিছপ্লে ইতিমধ্যে কৰি থোৱা বিদ্যালয়সমূহও এটি কাম কৰিব লাগিব। সেইটো হ'ল যদি সেই বিদ্যালয়ৰ কোনোবা শিক্ষক ট্ৰেন্সফাৰ হৈছে, কোনোবা শিক্ষক ৰিটায়াৰমেণ্ট হৈছে বা কোনোবা শিক্ষকৰ ইতিমধ্যে ডেথ হৈছে আৰু ডিছপ্লে তেখেতৰ ফটো আছে, তেন্তে সেই ডিছপ্লেটি আমি আপডেট কৰিব লাগিব। গতিকে এই ইনফৰমেশ্যনখিনি আপোনাক আজি ভিডিঅ'টিত দিবলগীয়া আছিলে। আৰু যোনকেইখন বিদ্যালয় এতিয়ালৈকে তেওঁলোকৰ শিক্ষকৰ নাম ডিছপ্লে কৰা নাই সেই বিদ্যালয়সমূহৰ তালিকা ইয়াৰ লগত গাঁঠি দিয়া হৈছে। তালিকাখন যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি মোক হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক তালিকাটো দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।